সকলোকে নমস্কাৰ জনাই আজি মোৰ ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ বাৰীৰ পৰা। এনেকৈ মই চব্জি বুটলি আছোঁ। কচুতুৰি লৈ লৈছোঁ এনেকৈ আৰু মাৰ কাটি ল'লোঁ। আজি মন গ'ল জাল খাম বুলি, জাল খাম মানে এনেকৈ মই শিঙি মাছৰ লগত জাল অকণমান বনাই খাম বুলি ভাবিলোঁ। বাৰীতে ইমান ধুনীয়া হৈ আছে কচুতুৰি, চাওকচোন ইমানেই ধুনীয়া, সেইটো কাৰণে বাৰীত আহি পিনে কচুতুৰি লৈ ল'লোঁ। এইকেইদিন যিহেতু পথাৰ অনবৰ গৈ আছোঁ বাগৰে জুগৰে, এনেকৈ মানে বেছি কষ্ট হোৱাৰ কাৰণে জাল অকণমান খাম বুলি ভাবিলোঁ। আৰু এনেকৈ ধনিয়া পাতটা ল'লোঁ বাৰীৰ পৰা। ইমান মানে গোন্ধ ধুনীয়া, লোকেল বস্তু বেছি গোন্ধ আছে। আৰু মই এনেকৈ কচুতুৰিবিলাক বাকলি চাকলি গুচাই মানে এনেকৈ মই ধুই লৈছোঁ। ধুই মেলি মই এতিয়া কেৰিয়া পাতি ল'লোঁ। কেৰিয়াখন পাতি মেলি মই এনেকৈ পানী দি লৈছোঁ। আৰু আপোনালোকৰ কেনেকৈ বনায় কমেণ্ট কৰি জনাব, কচুতুৰি কেনেকৈ আপোনালোকে বনায়। আৰু মই একেবাৰে নৰ্মেলকৈ বনাম, নৰ্মেল খানা হয়, নৰ্মেল মানে চব্জি। এনেকৈ মই কচুবিলাক পানীত দিলোঁ আৰু নিমখ অকণমান ছটিয়াই এনেকৈ মই সোৱাদ কমকৈ দিলোঁ। আৰু মই এতিয়া এনেকৈ মানে শিঙি মাছখিনি উলিয়ালোঁ। শিঙি মাছ একেবাৰে দূৰৰ পৰা আনি দিছে মানে শিৱসাগৰৰ মাছ হয়, আমাৰ জোৱাই এজনে আনি দিছিলে। আৰু এনেকৈ মই মাছখিনি বাছি এনেকৈ মই দিম এতিয়া। একেবাৰে বইল তেল চেল একো দিয়া নাই। জাল হ'লে মানে একো তেল চেল দিব নালাগে, একেবাৰে নৰ্মেলকৈ বনাব লাগে। জাল চব্জি হ'লে জুইত বনালে বেছি ভাল লাগে। মই কিন্তু জুই জ্বলাব মন নগ'ল, সেইটো কাৰণে গেছতে বনালোঁ। আপোনালোকে কোনোবাই যদি জাল খায় জুইতে বনাই খাব দেই, কিন্তু জুইত বনোৱাটো বেছি টেষ্টি হয়। আৰু মই এতিয়া অলপ এনেকৈ মই মাৰ কাটি দিলোঁ আৰু এনেকৈ মই খাৰ অকণমান দিলোঁ। খাৰ মানে সেইটো মাটিমাহৰ খাৰ। মোৰ এবছৰ ডেৰ বছৰ তেনেকুৱা হ'ল আৰু মাটিমাহৰ খাৰটো ইমান ধুনীয়া হৈ আছে। আৰু সোৱাদ অনুসৰি এনেকৈ মই নিমখ দিলোঁ, হালধি দিলোঁ আৰু এনেকৈ মই জালুকৰ গুড়া দিলোঁ। জালুকৰ গুড়া বেছিকৈ দিলোঁ, মানে যিহেতু জাল হয় অলপ মানে গা বিষবিলাক মৰি যোৱাকৈ বেছিকৈ দিব লাগে। আৰু এনেকৈ মই লচুন আদা আৰু এই পিম্পলি গুটিও দিলোঁ। পিম্পলি মানে আপোনালোকে কি কয় জানো, কিছুমানে বেলেগ নাম কয়, মই দুইটা নাম জানো, পিম্পলিও কয় পিপলিও কয়, তেনেকুৱা কওঁ, আপোনালোকে কি কয় নাজানো। আৰু তেনেকুৱা পিম্পলি গুটি বহুত মানে হেৰি হয়, গা বিষৰ কাৰণে ভাল, সেইটো কাৰণে মই তেনেকৈ দিলোঁ। আৰু এতিয়া মোৰ চব্জি হৈয়ে গ'ল আৰু খাব পৰা হ'ল। আৰু ইমান ধুনীয়া হৈছে, ধুনীয়া গোন্ধ আহিছে। আৰু আমাৰ খুৰী এজনীয়ে মানে জ্বৰ লাগি থকাৰ কাৰণে তাকো মাতিলোঁ। তেওঁকো মাতি পিনি এনেকৈ মই খাব দিলোঁ। তাই মানে জ্বৰত একেবাৰে খাব পৰাই নাই, মানে একেবাৰে খাওঁ নেখাওঁ মই কৈছোঁ খাবলৈ কৈছোঁ, মানে একেবাৰে গা বিষ মৰি যাব ইমান